সৰস্বতী পূজা বুলি ক'লে সৰুৰে পৰা মনটো কিমান ভাল লাগি থাকে ন। আজি হৈছে সৰস্বতী পূজা আৰু মই ৰাতিপুৱাতে ধুনীয়াকৈ গা পা ধুই ল'লোঁ। ধুই কিনে বোলো চুলিখিনি অকণমান ষ্ট্ৰেইট কৰি লওঁ। তাৰপিছত মুখত অকণমানকৈ মেকআপো কৰিলোঁ। অকণমান মানে মই বেছিকৈ কৰিব নাজানো। তাৰপিছত এযোৰ ধুনীয়া চাদৰ মেখেলা পিন্ধি ল'লোঁ। আৰু আজিকালি চাদৰ মেখেলাতকৈ বাৰু শাৰীটো বেছি ট্ৰেণ্ডত আছে, কিন্তু মই চাদৰ মেখেলা পিন্ধি বেছি ভাল পাওঁ। তাৰপিছত তাৰ লগত মিলাকৈ এযোৰ কাণফুলি পিন্ধি ল'লোঁ আৰু হাতত এপাত খাৰু পিন্ধিলোঁ আৰু এখন হাতত এটা ঘড়ী পিন্ধিলোঁ। তাৰপিছত এয়া মই ওলাই ৰেডি। মোক কেনেকুৱা লাগিছে ক'ব দেই। তাৰপিছত মই লগৰ কেইজনীৰ কাৰণে ৰখি আছিলোঁ আৰু সিহঁত আহি পালে। সিহঁতৰ লগত গোটেইকেইজনী একেলগে গ'লোঁ। গৈ তাৰপিছত তাতে নামিলোঁ। নামি তাৰ পৰা ধূপ ল'লোঁ আমি। ধূপ লৈ কিনে মাৰ ওচৰত জ্বলালোঁ আৰু মাৰ আশীষ ল'লোঁ। তাৰপিছত আমি মণ্ডপতে বোলো অকণমান বহি কোনে কি পিন্ধিছে তাকে চাওঁ। তাৰপিছত চালোঁ, চাই কিনে ফটো উঠিব গৈছিলোঁহে মাত্ৰ গম পালোঁ যে ইয়াত পায়স দি আছে। দৌৰি দৌৰি আহি পায়স খালোঁ আৰু জাননে ফটো উঠি থাকোঁতে আমি প্ৰসাদো খাব নাপালোঁ। তাৰপিছত বগৰী খালোঁ আৰু বগৰী খাই মোৰ মাতৰ অৱস্থা এয়া। বগৰী চগৰী খাই বোলো বাহিৰতে কিবা এটা খাই লওঁ। তাৰপিছত হোটেল এখনত সোমাই আমি গোটেইকেইজনী পৰঠা খালোঁ। পৰঠা খাই কিনে মাৰ কাৰণে কিবা অলপ পেকিং কৰি বোলো এতিয়া ঘৰমুৱা হওঁ আৰু। ঘৰলৈ আহি মাক বস্তুখিনি দিলোঁ। ময়ো মুখ হাত ধুলোঁ। তো আজিলৈ এৰিছোঁ, অন্য এটা ভ্লগত লগ পাম। বাই বাই।